হেল্ল' এভৰিৱান, অন্য এটি ভ্লগ লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ সকলোৱে যাতে ভালে আছে। এয়া চাওকচোন, ডিঙিত কাপোৰখন মানে দুপাট্টাখন ডাঠ লগাই লৈছোঁ। আৱাজটো নাইকিয়া হৈ গৈছে একদম, আৰু ডিঙিৰ বিষ কি ক'ব আৰু। এইফালে কাপোৰ ভিতৰতে ষ্টেণ্ডত মেলি থৈছোঁ, বাহিৰত পূৰা বৰষুণ দি আছে, দেখিছেই ন। এইফালে চাওকচোন, টিঙৰ আৱাজটো শুনিয়ে ভাল লাগে ন বৰষুণ জাক আহিলে। আপোনালোকে কোনে কোনে ভাল পায় বাৰু? মোক কিন্তু বৰ ভাল লাগে। আৰু গৰমতকৈ ঠাণ্ডা দিনটোহে মোৰ প্ৰিয় দেই। গৰমত একদম মই থাকিব নোৱাৰোঁ, গৰম দিনটো ভালেই নালাগে। তো বৰষুণ যাক চাই মেলি এইফালে বাচনগাল ধুবলৈ আহিলোঁ, বাচন চাচন ধুই ল'লোহি। A few moments later. বাচন ধুই মেলি মই ঘৰটো সাৰি ল'লোঁ। তাৰপিছত এইফালে বৰফেদি এনেকৈ ডাঙৰ বাচন এটাত পানী ভৰ্তিকৈ লৈ মুখটো জোকাই ল'লোঁ। চেহেৰাৰ কাৰণে বৰ ভাল, পিম্পলছ হ'লে বা অ'পেন প'ৰ্ছ হ'লে সেইটো বন্ধ কৰি দিয়ে আৰু পিম্পলছবোৰ ঠিক কৰি দিয়ে। মোৰ কাৰণ এইকেইদিন পিম্পলছ উঠি আছিল বহুত, সেইকাৰণে কৰি ল'লোঁ। তাৰপিছত এফালে মই পিঁয়াজ কাটি লৈছোঁ এনেকৈ পিঁয়াজি বনাবলৈ, কাৰণ ঠাণ্ডা বতৰ ন, খাবলৈ বৰ মন গৈ আছিল। তো এতিয়া বনাই লৈছোঁ। প্ৰথমে পংকজক চচ আৰু এইফালে লাল চাহৰ লগত দি লৈছোঁ, কাৰণ সিও ঘৰ যাব ওলাইছে। তাকো দিলোঁ, আমিও খাই ল'লোঁ। তাৰপিছত সিও ঘৰ গ'ল। মই গা পা ধুই ওলাই ধূপ চুপ দি ল'লোঁ। গধূলিয়েই হ'ল আৰু ইফালে দেখিছেই ন। আৰু এইফালে মাক চাওকচোন, কম্বল লৈ শুই আছে চোফাখনতে, আৰু ইটো ৰুমত ভণ্টি আছে, ৰ'ব দেখুৱাই আছোঁ আপোনালোকক। এইজনী মোবাইল টিপি আছে বিচনাতে বহি। তো সেয়াই আৰু আকৌ এছাইনমেণ্ট কৰিব বহিলোঁ, কাৰণ কমপ্লিট হোৱা নাছিলে মোৰ। আজি কমপ্লিট হ'ব আৰু দুটামান আছে। এইফালে ডিটক্স লৈ লৈছোঁ, জিৰা আৰু ডালচেনি ডিটক্স ৱাটাৰ। এইফালে আমাৰ মমো বেটা, আৰু লগতে বিস্কুট এপেকেটো লৈ লৈছোঁ। আৰু সেয়াই আৰু ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। কেনেকুৱা লাগিল জনাব দেই। মোৰ পেজটো ফ'ল' কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।